এয়া পোৱালি আচলতে দিবৰ কাৰণে আহিছোঁ। পোৱালিৰ কোৱালিটিটো চাওক। দাদা বেয়া পাইছে নেকি পোৱালিটো? নাই ঠিক। কিমান খৰচা হ'ল বাইদেউ ঘৰটোত আপোনাৰ বনাওঁতে কিবা হিচাপ আছে নেকি? 1 লিটাৰত 4 ml দি পেলাই আপুনি এইটো স্প্ৰে কৰিব পাৰে। এইটো আগতে ইউজ কৰিছে নেকি? আগতে ইউজ কৰা নাই, ফাৰ্ষ্ট টাইম কৰিম। আচলতে মই কাষ্টমাৰ ফিডবেকটো ল'ব বিচাৰি আছোঁ। আজি তেখেতক মই পোৱালিটো দেখুৱাই দিছোঁ। বহুতে পোৱালি দিয়ে কিন্তু এনেকুৱা ধৰণৰ ফিডবেক লয় নে নলয়? এনেকৈ ফিডবেক এনেকৈ নিদিয়ে আৰু আপোনাৰ ক'ব পোৱালি পঠাওঁ মানুহকে নাম্বাৰ দিব তেনেকৈ ফিডবেক নেদেখায়। নমস্কাৰ বন্ধুসকল, মই সুদীপ্ত বৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু বৰ্তমান মই আগৰ দৰে আজিও ঠিক গাড়ীত পোৱালি লৈ পেলাই আমি লোকেল মুৰ্গী পোৱালি মই ডেলিভাৰী কৰি আছোঁ। আজি পোৱালি দি আহি আছোঁ আৰু এতিয়া বৰ্তমান মই আহি আছোঁ যোৰহাট, আমাৰ যোৰহাট মেলেং। এজন দাদাৰ ওচৰত আহিছোঁ, পোৱালি তেখেতে 200 লৈছে আৰু বাটত মানে বিলাই আহি আছোঁ। এয়া যোৰহাট গৈ থকা ৰাস্তাৰ যি পৰিৱেশ আছোঁ আৰু আজিনো ক'ত পোৱালি বিলাই আহিছোঁ আৰম্ভণিৰ পৰা আজি আপোনালোকক অকণমান দেখুৱাইছোঁ। এনেধৰণে ভিডিঅ' চাই থাকিব, মৰম দি থাকিব। বলক দাদা, নমস্কাৰ। নমস্কাৰ। আপোনাৰ অকণমান পৰিচয়টো দিয়ক। ঘৰ মানে 1 নং তৰাণী। হয়, মোৰ নাম শ্ৰী দিন চেতিয়া। আচ্ছা, কেনেকৈ মন গৈছে লোকেল মুৰ্গী পালন কৰিব? মই ইউটিউবত চাই তাকে বোলো এই মুৰ্গী বোলো পোৱালি কেইটামান পুহিম বুলি ভাবিছিলোঁ। হয়, তাকে 300 মান বোলো অৰ্ডাৰ এটা দিলোঁ। হয়, দি বোলো পুহি চাওঁচোন বোলো। আচ্ছা, এনে আপুনি আৰু বেলেগ কি কামৰ লগত জড়িত হৈ আছে? এনেই আৰু লোকেল মুৰ্গী আছে 2-4 জনী আৰু। হয়, তাৰপৰা গাহৰি আছে 2-4টা। হয়, মানে এনেধৰণে খেতি কৰিয়ে মানে চলি আছে অলপ আৰু। আচ্ছা, গতিকে দাদাই মুৰ্গী দেখাই নাই আচলতে। মই গাড়ীৰ পৰা নমোৱাৰ আগত বোলো তেখেতক কৈছোঁ আপোনাৰ অকণ পৰিচয়টো জানি লওঁ, কাৰণ এনেকুৱা ধৰণৰ ধৰি লওক ভিডিঅ'খিনিয়ে আমাৰ পালকসকলক বা নতুনকৈ আহিব লগা পালকসকলক অকণমান উৎসাহিত কৰি থাকে। 9, 10 এইখিনি পোৱালি চাওক। এয়া পোৱালি আচলতে দিবৰ কাৰণে আহিছোঁ। পোৱালিৰ কোৱালিটিটো চাওক। দাদা বেয়া পাইছে নেকি পোৱালিটো? নাই ঠিকে আছে। চাওক এনেধৰণে দাদাই চাওক 2টা বৰ্ডিং কৰিছে। আচলতে 350 পোৱালি দিছোঁ। এনেধৰণে এয়া বৰ্ডিং কৰিছে। লাইটৰ ব্যৱস্থাটো কৰিব। এনেধৰণে চব পেপাৰ পাৰি থৈছে খুব ধুনীয়াকৈ। আৰু এইটো বৰ্ডিং লাইটৰ ব্যৱস্থা কৰিব। জামুগুৰিত এজন ভাইটিয়ে লোকেল মুৰ্গী পোৱালি পুহিম বুলি ভাবিছে, গতিকে ভাইটিক দিবৰ কাৰণে আহিলোঁ। অকণমান চিনাকি হ'ব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী উত্তম দাঁতি। মই গোলাঘাট জিলাৰ 2 নং গোচৰত থাকোঁ। মই দাদাৰ পৰা ভিডিঅ' চাই পোৱালি লৈছোঁ। আচ্ছা, তো পোৱালিখিনি কিমান দিন হ'ল মোৰ ভিডিঅ' চাই থকা? তুমি 6 মাহ মান হৈছে, প্ৰায় 6 মাহ চাই আছা। গতিকে 6 মাহ চাই লোকেল মুৰ্গীটো পালন কৰিম বুলি ভাবিছা? আগতে পালন কৰিছা? আগতে কৰিছোঁ, এবাৰ কৰিছোঁ। এবাৰ কৰিছা ন? এবাৰ আকৌ কৰিছোঁ, দাদাৰ পৰা পোৱালি লৈছোঁ। পোৱালিখিনি ভালেই আছে, দাদাক মৰম দিব। হয়, আৰু এবাৰ হায়াৰ ছেকেণ্ডেৰীত অলৰেডি পঢ়ি আছে আৰু পঢ়াৰ লগতে ফাৰ্ম মানে কৰিম বুলি ভাবিছে। গতিকে আশা কৰিছোঁ যেনেধৰণে ভাবিছে তেনেধৰণে সফল হওক। আৰু পোৱালি মই এয়া দিছোঁ তাক এইখিনি। আৰু এতিয়া বৰ্তমান আহি পালোঁ আমি যোৰহাটৰ পুৰণি মাটি সত্ৰৰ যি আপোনাৰ পানীচকুৱাৰ পুৰণি মাটি সত্ৰ। এইটো আপোনাৰ চাওক আমাৰ দেৰগাঁৱতো যোৰহাট যোৱা ৰাস্তা। আৰু বৰ্তমান মইতো এতিয়া যোৰহাট মেলেঙলৈকে গৈ আছোঁ। এই দাদাক এই পুৰণি মাটি সত্ৰত পোৱালি ল'বৰ কাৰণে আহিলে বা লগ কৰিলোঁ মই তেখেতক। অকণমান পৰিচয়টো আপোনাৰ জানিব চেষ্টা কৰিম। নমস্কাৰ, মোৰ ঘৰ ইয়াতে পানীচকুৱাৰ পুৰণি মাটি সত্ৰ। হয়, আপোনাৰ লগ পাই ভাল লাগিলে। আপোনাৰ পোৱালিৰ কাৰণে কৈছিলোঁ। আচ্ছা, আপুনি দিলেহি তাকে। আচ্ছা, পোৱালি আপোনাৰ পচন্দ হৈছে নাই? পোৱালি পচন্দ হৈছে ন? আৰু আগতে কৰিছে নেকি লোকেল মুৰ্গী? আগতে তেনেকৈ ডাঙৰকৈ ফাৰ্ম হিচাপত কৰা নাই। ঘৰতে লোকেল মুৰ্গী বহুত আগৰ পৰা পোহা আছে। আচ্ছা, এতিয়া অলপ ভালকৈ ফাৰ্ম হিচাপত কৰোঁ বুলি ভাবিছোঁ। পোৱালি আপোনাৰ দোকানটো কৰি লৈছোঁ। হয়, আৰু তেখেতে চাওক এটা খুব ভাল এটা মেডিচিন মোক ক'লে, দাদা B904 এই মেডিচিনটো আপোনাৰ আছে নেকি? এই স্প্ৰে মেডিচিন। আচলতে মই দোকানত সোমাইছিলোঁ, মই এইটো B904 মেডিচিনটো আপোনাৰ লৈ আহিছোঁ। এইটো স্প্ৰে মেডিচিন, খুব ভাল এটা মেডিচিন, আপোনালোকে ইউজ কৰিব পাৰে। নৰ্মেলি আপোনাৰ 1 লিটাৰত 4 ml দি পেলাই আপুনি এইটো স্প্ৰে কৰিব পাৰে। এইটো আগতে ইউজ কৰিছে নেকি? আগতে ইউজ কৰা নাই, ফাৰ্ষ্ট টাইম কৰিম। ফাৰ্ষ্ট টাইম কৰিছে, তেখেতে বিচাৰিলে, গতিকে এইটো মই লৈ আনিছোঁ। আচলতে এইটো 260 টকা লৈছে। মোটামুটি কিমান ml আছিলে এইটো? 200 ml-ত 260 টকা লৈছে। ভাল মেডিচিন, আপোনালোকে ইউজ কৰিব পাৰে কিন্তু। গতিকে এয়াই দাদাক এয়া পোৱালি দিলোঁ। আৰু এইফালে আপোনাৰ ভাইটি ঘৰৰ ওচৰৰ লৈ আহিছে, কাৰণ পোৱালি লৈ যাব লাগিব। আৰু পোৱালি এইখিনি তেখেতক চাওক। আমি প্ৰত্যেকটো বক্স দেখিছোঁ না, মই ইয়াতে 50 পিছৰ বক্স, এইখিনি মই ইয়াতে লেখা আছে 50 পিচ, এইটো 50 পিচ। গতিকে এনেধৰণে এইখিনি পোৱালি দিছোঁ। এয়া এইখিনি পোৱালি। আপোনাৰ পোৱালি পচন্দ হৈছে? আৰু বাকীখিনিতো আপুনি গম পায় কেনেকৈ কৰিব লাগে, হয়নে নহয়? চব চাই আছোঁ, আপোনালোকৰ শিকি আছোঁ, শিকি আছে।
গতিকে হয় ভাল লাগে এনেকুৱা নতুন নতুন মানুহক আচলতে মই প্ৰত্যেক দিনাখনে প্ৰায় নতুন নতুন মানুহক লগ কৰি আছোঁ বা বিভিন্নজনে ফোনো কৰি আছে আৰু ভাল লাগে যিখিনি মৰম চেনেহ বা আপোনাৰ ভিডিঅ' চাই একচুৱেলি মোৰতো চব আপোনাৰ ভিডিঅ' চাই চাই চবে এডভান্স কৰি আছে বা কিবা কৰি আছে আচলতে মই কাষ্টমাৰ ফিডবেকটো ল'ব বিচাৰি আছোঁ আজি তেখেতক মই পোৱালিটো দেখুৱাই দিছোঁ বহুতে পোৱালি দিয়ে কিন্তু এনেকুৱা ধৰণৰ ফিডবেক লয় নে নলয় এনেকৈ ফিডবেক এনেকৈ নিদিয়ে আৰু আপোনাৰ ক'ব পোৱালি পঠাওঁ এনেকৈ নাম্বাৰ দিব এনেকৈ ফিডবেক নেদেখায় এতিয়া মই আহি আছোঁ মেলেঙৰ কাৰণে চব মই গাড়ীত পঠাই দিলেও হয় কিন্তু মেলেঙত যিজনে কৰিছে তেখেতে কৈছে যে দাদা আপুনি আহক অকণমান নতুনকৈ কৰিছোঁ অকণমান চাই দিব গতিকে তাৰ কাৰণে মই চব গোলাঘাটৰ পৰা সেই জেগাটুকুৱালৈকে আহি আছোঁ পোৱালি দিবৰ কাৰণে আহি পালোঁ বৰ্তমান মেলেং মেটেলি নে দাদা আৰু এই দাদাই অলৰেডি মোক 200 পোৱালি মানে কথা কৈ ৰাখিছিলে আৰু 200 পোৱালি লৈ মই ইমান দূৰ দাদাৰ কাৰণে আহিছোঁ কাৰণটো হ'ল দাদাই নতুনকৈ মানে ফাৰ্ম আৰম্ভ কৰিছে গতিকে মোক অকণমান ক'লে যে আপুনি আহক অকণমান চাই চিতি দিব কি কেনেকৈ কি কৰিব লাগে গতিকে দাদাক অকণমান চিনাকি কৰাই দিছোঁ অকণমান আমাৰ পৰিচয়টো দিয়ক নমস্কাৰ মোৰ নাম ধ্ৰুৱজ্যোতি হাজৰিকা হয় যোৰহাট মেলেং মিটিং আচ্ছা এই ফাৰ্মৰ লগত আপুনি জড়িত হৈ আছে নেকি বৰ্তমান নাই এবাৰ প্ৰথম হয় আপোনাৰ ভিডিঅ' চাই বোলো কৈ চাওঁচোন কি হয় ভিডিঅ' কিমান দিনৰ পৰা চাই আছে হ'ল আজি 2-3 মাহ আগৰ পৰা চাই আছে আচ্ছা আচ্ছা গতিকে দাদাই ভিডিঅ' চাই পেলাই পোৱালি ভাল লাগিলে অৰ্ডাৰ দিলে আহি আজি মই দাদাৰ ওচৰত পালোহি গতিকে এনেধৰণে মই সদায় নতুন নতুন পালকসকলক লগ পাই আছোঁ বা মোৰ বন্ধুসকলক ভিডিঅ' চাই থকা ভাল লাগে আৰু দাদাৰ ফাৰ্মখন আমাৰ ভিতৰত আছে গতিকে ফাৰ্মত গৈ আছোঁ কেনেকৈনো কৰি ৰাখিছে অকণমান আপোনালোকেও দেখুৱাইছোঁ বোলো ইয়াতে এগৰাকী বাইদেৱে আচলতে মুৰ্গী পুহিম বুলি ভাবিছে আৰু কথাটো হ'ল কি চাওক চাং দি পেলাই কৰিছে তো মই সোধা মেলা কৰিলত গম পাইছোঁ যে আপোনালোকৰ জেগাটুকুৰাত পানী উঠে নেকি তেখেতে কৈছে যে পানীটো নুঠে পানী নুঠা যিসকল জেগা পানী যদি আপোনালোকৰ নুঠে তেতিয়াহ'লে আপোনালোকে চাংঘৰ ব্যৱস্থা কৰিব নালাগে মুৰ্গী সদায় মানে আচলতে এনেও ৰাতিলে চাঙতে থাকে দিনত মানে ধৰি লওক মাটিত থাকে ৰাতিলে চাঙতেই থাকিব মানে আপুনি বাঁহ বান্ধি দিলে তেনেধৰণে ওপৰত মুৰ্গীখিনি যিহেতু উঠি থাকে গতিকে এই যিটো ঘৰ এই ঘৰটো বনাওঁতে তেখেতৰ অকণমান এটা খৰচা বেছি হৈ গৈছে আচলতে চাং দিব লগা হৈছে যদি পানী নুঠে তেতিয়াহ'লে ধৰি লওক আমাৰ ইমান খৰচা কৰি লাভ নাই আপুনি ডাইৰেক্ট মাটিত জেগাত মানে মাটিতে ভেটি উঠাই পেলাই খুব ধুনীয়াকৈ ঘৰটো বনাব পাৰে গতিকে ইয়াতে মই দিছোঁ চাওক 200 মানে পোৱালি লৈছে এইটো ঘৰতে এনেধৰণে এইখিনি পোৱালি অলৰেডি মই ইয়াতে দিছোঁ হিচাপ কৰি দিলোঁ আৰু লাইটৰ ব্যৱস্থাটো এয়া কৰিছে ৱাৰিং ঠিক কৰি আছে সম্পূৰ্ণ কাম হোৱাগৈ নাই এয়া পোৱালি গন্তি কৰি পেলাই মই বৰ্ডিঙত দি দিলোঁ আচলতে এইখিনি চাওক ইয়াত থোপা পাতিছে কথাটো হ'ল কি মই পোৱালিখিনি গন্তি কৰি দিয়াৰ লগে লগে ইয়াত অকণমান ঠাণ্ডা পাইছে যিহেতু সেইকাৰণে আৰু লাইটৰ অলৰেডি লাইটৰ কাৰণে দিছে লাইটটো সদায় আপুনি নুচুকৈ দিব বৰ্ডিংটোত এনেধৰণে কৰিছে চিলিঙা দিছে তলফালে চাং আছে আৰু তলত ফলিয়া দিছে দেখিছেনে পেপাৰত দিব লগা হৈছে কাৰণ নহ'লে চাঙৰ তলত আপোনাৰ ফলিয়াটো পৰি যাব পাৰে আৰু এইফালে বাইদেৱে আনিছে চব পানী মানে গুড় পানী আনিছে ডিংকাৰ আনিছে দুটা এই ডিংকাৰটো বাইদেউহঁতেও কিনিছে আচলতে কিন্তু তথাপিতো কি হৈছে ইয়াৰ যিটো ষ্টেণ্ড এই ষ্টেণ্ডটো দিয়া নাই বোলে কিন্তু আপোনালোকে যেতিয়া ডিংকাৰ কিনিব আপোনালোকে দোকানত সুধিব যে ষ্টেণ্ডটো খুবেই দৰকাৰ ষ্টেণ্ডটো দৰকাৰেই ষ্টেণ্ড নিদিলে ধৰি লওক ডিংকাৰটো আপোনালোকে দিব কিহত গতিকে কিছুমান দোকানীয়ে ষ্টেণ্ডডাল নিদিয়ে বেলেগকৈ বিক্ৰী কৰে সেইটো নহয় তাতে লগতে আপোনালোকে এটেচ কৰি পেলাইহে ডিংকাৰটো হয় ষ্টেণ্ড নহ'লে আপোনালোকে ডিংকাৰটো বহাব ক'ত ডাইৰেক্ট পেপাৰত যদি আপোনালোকে ডিংকাৰটো বহায় তেতিয়াহ'লে পেপাৰটো গোটেই ভিজি যাব গতিকে তেনেকুৱা ধৰণৰ কথা এইফালে আচলতে দেউতাই অকণমান লাগি দিছে গোটেইখিনি কামত এই বাইদেৱে এই ঘৰটোত মুৰ্গী পালন কৰিছে বাইদেউ অকণমান আপোনাৰ চিনাকিটো দিয়ক মই মেলেং মিটেলি হয় নাম ডিউটি বৰা আচ্ছা মই তোমাৰ লগত কন্টেক্ট কৰি প্ৰথমবাৰ মুৰ্গী লৈছে আৰু প্ৰথমবাৰ মুৰ্গী পালনৰ লগত জড়িত হৈছে হয় ভিডিঅ' চাইছে নেকি ভিডিঅ' চাই পেলাই আপোনাৰ এনেধৰণে মুৰ্গী পালন কৰিবৰ কাৰণে মন গৈছে হয়নে নহয় পোৱালিখিনি ঠিকে আছেনে পোৱালিখিনি ঠিকে আছে আচলতে মই এয়া পোৱালি দিছোঁ এনেধৰণে কৰিছে কিমান খৰচা হ'ল বাইদেউ ঘৰটোত আপোনাৰ বনাওঁতে কিবা হিচাপ আছে নেকি তেওঁ কিমান মান 4,500 মান টকা খৰচা হৈছে চাওক টিঙে সৈতে নে টিংটো বেলেগ টিংটো এক্সট্ৰা গতিকে বাইদেউ কিন্তু যদি এই চাংঘৰটো নকৰিলে হয় তেতিয়াহ'লে আৰু অকণ খৰচাটো কমিলে হয়তেন আপোনাৰ গতিকে এয়াই কৰিছে এনেধৰণে আৰু মই অকণমান দেখুৱাওঁ এইফালে খেতি কৰিছে দুজন দেউতাই খেতি কৰি আছে অকণমান আপোনালোকক পৰিৱেশ দেখুৱাম এইফালে আছে দেখিছেনে বন্ধাকবি আৰু এইফালে দাংবডি মাহৰ এয়া জেং দি আছে আচলতে অকণমান আপোনাৰ পৰিচয়টো দিয়ক মোৰ নাম শ্ৰী দীপক বৰা হয়
এই আপোনাৰ খেতিৰ লগত কিমান দিনৰ পৰা জড়িত? খেতি মানে একদম আৰু সৰু কালৰ পৰা দেউতা হেৰি খেতিৰ লগতে জড়িত হৈ আছে। হয়, এতিয়া কি বন্ধাকবি কৰিছিলে? কেনেকুৱা এবাৰ বন্ধাকবি ৰেট ভাল নহয়, এবাৰ ভাল নহয় ন? কিমান কৰিছিলে ইয়াত? ইয়াত কমেও 15-16 মান কবি 16 মান কবি আছে নহয়। মোৰ বাৰী আৰু এখন আছে। বাৰী আগতো আছে? তাত আছে। আচ্ছা আচ্ছা, তাতো কৰি আছে? তাতো আছে। তাতে এতিয়া কচু আছে, হয়, তাৰপৰা জাতিলাও আছে, হয়, কেৰেলা আছে আৰু তিহু মানে জেং ফুটিব পৰা হৈছে আৰু। আচ্ছা আচ্ছা, জিকা দিছোঁ যে বতৰ ভাল নহয়, বৰষুণ আমাৰ পানীৰ অভাৱ। পানীৰ কাৰণে মানে দিগদাৰ হয়, অইনটো একো নাই। হয়, আৰু কি হয় এই তাত এনেই বহুৱাবলৈ গ'লে টিউবৱেল বহুৱাবলৈ গ'লে বহুত টকা পায়, পানী খৰচা নলয়, খৰচা বহুত পৰে। তো এইখিনি কিন্তু কবি ধুনীয়া হৈছিলে, যিখিনি কবি আপোনাৰ বন্ধাকবি খুব ধুনীয়া হৈছে। আচক আৰু ইয়াতে চাগে কোনো মেডিচিন মৰা নাই? মেডিচিন মৰা নাই, আৰু একদম পুৰা লোকেল মেডিচিন আমাৰ কোনো। আৰু আমাৰ মানে কি বজাৰত আমাৰ বস্তু আগতে যায়, কাৰণ মেডিচিন নিদিয়ে। কিছুমান মানুহে মানে এসপ্তাহলৈ এই বস্তুটো ৰাখি থলেও মানে একো নহয়। আচ্ছা, আমি জাতিলাও যি বস্তুৱে নিওঁ, আমাৰ বস্তু যদি এসপ্তাহলৈও থৈ দিয়েগে, তাত বস্তুটো মানে ভিতৰে গেলা বা হেৰি কোনো হেৰি নহয়। আচ্ছা আচ্ছা, মোৰ দেউতাইও আগতে যেতিয়া মানে থাকোঁতে খুব সাংঘাতিক খেতি কৰে, এনেধৰণে গোটেই খেতি কৰি পেলাই আমাৰ গাঁৱৰ প্ৰত্যেককে বিলায়। মই আৰু এজন দেউতা আছে চক, এনেধৰণে দাংবডি মাহৰ জেং দি আছে, অকণমান চিনাকি কৰাই দিম। মোৰ নাম লক্ষেশ্বৰ বৰা। হয়, এই মেলেং মেটেলি গাঁও বৰাচুকত। এই খেতিৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে? খেতিৰ লগত প্ৰায় আজি 20 বছৰ জড়িত। খেতিৰ লগতে জড়িত হৈ আছে? 25 বছৰ খেতিৰ লগতে জড়িত। হয়, এনেই কি খেতি কৰে গোটেই বছৰেকটোত? আমাৰ এতিয়া এই গ্ৰীষ্মকালীন হেৰিয়াত দাংপতি, জিকা, ভেন্দি, তিহু, মানে যি খেতি 12 মাহে খেতি, 12 মাহে আমি খেতিতে আমাৰ হেৰি আৰু। হয়, জীৱিকাটো খেতিয়ে। এইখিনি দাংবডি কিমান দিন হ'ল দাংবডি? এতিয়া দিয়া এমাহ হৈছে। এমাহ হৈছে ন? এমাহ হৈছে। আচ্ছা, এইটো কি দাংবডি কৰিছে? এইটো দামটো হেৰি এই চক্ৰ মানে হাইব্ৰিড। মানে আমি দাংবডি মাহ আচলতে হাইব্ৰিড বুলিয়ে গম পাওঁ। আৰু কিমান কৰিছে এবাৰ বৰ্তমান? এতিয়া এইখিনিত প্ৰায় 2 কঠা হ'ব। 2 কঠামান দাংবডি। হয়, 2 কঠা 2.5 কঠা এনেধৰণে দাংবডি কৰিছে চক। আৰু পানী দিব চাগে দৰকাৰ হৈছিলে? পানী দৰকাৰ হৈছিলে, আমাৰ পানী যোগানৰ হেৰিটো নাই নহয়। ইমান সৰহীয়া হেৰিয়াত এতিয়া ভাড়ে পানী আনি আমি দি হেৰি কৰিব নোৱাৰে। গতিকে সেইকাৰণে গছবোৰ সিমান আমি প্ৰডাকশ্যনটো কমটি পাওঁ। হয়, তো আপোনালোককো যদি এনেকুৱা ধৰণৰ ভাল পোৱালি দৰকাৰ হৈ আছে, মোৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। খালি ফোনটো আপোনালোকে 9টা বজাৰ পৰা আপোনালোকে 8টা বজাৰ, ৰাতি 8টা বজাৰ ভিতৰত আপোনালোকে ফোনটো কৰিব, কাৰণ নহ'লে ময়ো অসুবিধা হৈ যায় ফোনটো ৰিচিভ কৰিবৰ কাৰণে। নহ'লে আপোনালোকে এইটো নাম্বাৰত মোৰ হোৱাটছএপ আছে, হোৱাটছএপত আপোনালোকে মেছেজ কৰিব পাৰিব। আৰু আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা যিখিনি জেগালৈ গাড়ীৰ সুবিধাটো আছে, সেইখিনি ডিষ্ট্ৰিক্টত মই পঠাই থকাৰ ব্যৱস্থা এটা কৰি থকা হৈছে। গতিকে আজি মোৰ ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কাষত থকা বেল আইকনটো দবাই দিব। আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায়। ধন্যবাদ বন্ধুসকল।